দত্তই এই সাজ খোৱাৰ আগতে আধা ঘণ্টা আগত আমাৰ লগত যিটো জলপান খালো দীঘমুখৰ যিটো থমাদৈ সেইটো কিন্তু চৰগোৱা যিটো দৈ সেইটো খালে নমস্কাৰ বন্ধুসকল নতুন ভিডিঅ' এটালৈ আপোনাক স্বাগতম জনাইছোঁ আজি মোৰ স্কুলৰ ওচৰত আচলতে আমাৰ যিখন বিদ্যালয়ৰ ওচৰতে আয়োজন হৈছে অহা 17 জানুৱাৰীৰ পৰা ভাওনা মহোৎসৱ 2023 ভাওনা মহোৎসৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাক লৈ সদৌ অসম ভাওনা মহোৎসৱ হ'ব অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইটা আগশাৰীৰ ভাওনা দলে ভাওনা প্ৰদৰ্শন কৰিব আৰু সেই ভাওনা মহোৎসৱৰ আজি যি ৰভা হ'ব যি মণ্ডপ হ'ব সেই মণ্ডপৰ আজি লাই খুঁটা পুতিব আৰু সেই লাই খুঁটা পুতাৰ লগতে সমান্তৰালভাৱে দৰিকিয়াল গাঁৱৰ দুয়োটা নামঘৰ মিলি আজি ন খাব এই গোটেই উৎসৱটো কেনেকৈ আয়োজন কৰিছে কেনেকৈ ৰাইজে গোটেই অনুষ্ঠানটো পালন কৰিব এই বিষয়ে আপোনালোকক দেখুৱাবলৈ লৈ যাম আজি এটা নতুন ভিডিঅ'লৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ পিছফালে সেয়া ভাওনা মহোৎসৱৰ বেনাৰ লাগি আছে আৰু এই ভাওনা মহোৎসৱৰে আজি লাই খুঁটা স্থাপন কৰিব বলক আচলতে মহাপুৰুষ শংকৰদেৱৰ যি অমৰ সৃষ্টি সেই অমৰ সৃষ্টি ভাওনাক এতিয়া নতুন প্ৰজন্মই লৈছে আৰু নতুন প্ৰজন্মই যেতিয়া ভাওনাক গ্ৰহণ কৰিছে ভাওনাক এতিয়া খুব পৰিশীলিত ৰূপত খুব সুন্দৰকৈ নতুন প্ৰজন্মই লৈ গৈছে সেইকাৰণে এনেধৰণৰ উৎসৱবিলাক বা এনেধৰণৰ অনুষ্ঠানবিলাক নতুন প্ৰজন্মই আয়োজন কৰিছে আৰু তাৰে এটা সংগঠন হ'ল পূৰ্বৰংগৰ উদ্যোগত এই অনুষ্ঠানটো হ'ব আমি চাই গৈ থাকোঁ বলক এয়া দৰিকিয়াল বৰনামঘৰৰ আজি ৰাইজ গোবিন্দপুৰ নামঘৰ আৰু বৰনামঘৰৰ ৰাইজে একত্ৰিত হৈ লাই খুঁটা স্থাপনৰ কাৰণে গোটেই আয়োজনটো কৰিছে আৰু গোটেই স্থানীয় যিমানকেইখন গাঁও জড়িত হৈ আছে ভাওনা মহোৎসৱৰ লগত সেই গাঁওসমূহৰ ৰাইজ ইয়ালৈ আহিছে আৰু এতিয়া লাই খুঁটা পুতাৰ যিটো পৰ্ব সেই পৰ্বটো আৰম্ভ হ'ব সম্পূৰ্ণ মাংগলিক কাৰ্যৰে আৰম্ভ হ'ব এতিয়া গায়ন বায়ন দি লাই খুঁটাৰ যিজনে স্থাপন কৰিব সেয়া হ'ল শিল্পগুৰু ৰেৱকান্ত মহন্ত খাটপাৰ সত্ৰৰ ৰেৱকান্ত মহন্ত যি সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিলে সেই ৰেৱকান্ত মহন্তক আগবঢ়াই অনা হৈছে আৰু তাৰপিছতেই দৰিকিয়াল যুৱ সংঘত নিৰ্মাণ কৰি থোৱা যি লাই খুঁটা আছে সেই লাই খুঁটা আনিবলৈ ৰাইজ যাব গায়নে বায়নে তাৰ পৰা লাই খুঁটা লৈ আহিব এয়া ৰেৱকান্ত মহন্ত আজি লাই খুঁটা স্থাপন কৰিব সকলোৱে জানো আমি শিল্পগুৰু সংগীত নাটক একাডেমী বঁটা বিজয়ী এয়া ৰেৱ মহন্ত এতিয়া লাই খুঁটা পুতা অনুষ্ঠান আৰম্ভ হ'ব আৰু লাই খুঁটাটো আগবঢ়াই আনিব দৰিকিয়াল যুৱ সংঘৰ পৰা লাই খুঁটাটো লৈ আহি য'ত আমাৰ শ্ৰীমন্ত শংকৰদেৱ মাধৱ ক্ষেত্ৰত এই লাই খুঁটা স্থাপন কৰিব শিল্পগুৰু ৰেৱকান্ত মহন্ত ডাঙৰীয়া সংগীত নাটক একাডেমী বঁটা বিজয়ী ৰেৱকান্ত মহন্ত ডাঙৰীয়াই আজি ইয়াত লাই খুঁটা ভাওনা মহোৎসৱ 2023ৰ যি লাই খুঁটা স্থাপন কৰিব বলক আমি সেই অনুষ্ঠানটো চাবলৈ যাম সম্পূৰ্ণ আধ্যাত্মিকতাৰে গোটেই কাৰ্যসূচীটো আচলতে চলোৱা হৈছে এতিয়া গায়নে বায়নে দৰিকিয়াল যুৱ সংঘলৈ ৰাইজ গৈছে আয়তীসকল গৈছে ৰাইজ গৈছে গায়ন বায়ন গৈছে ভকতসকল গৈছে আৰু তাৰপিছত তাৰ পৰা লৈ আহিব এতিয়া এইখন কিনাৰত যে আছে এখন মোৰ স্কুল দেই এই তাৰ পৰা লৈ আহিব এতিয়া গায়নে বায়নে সকলোৱে লাই খুঁটা আৰু লাই খুঁটা আনি শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ ক্ষেত্ৰত নামাকৰণ কৰিছে ভাওনা মহোৎসৱৰ যিখন ক্ষেত্ৰ সেইখনৰ নামাকৰণ কৰিছে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ ক্ষেত্ৰ আৰু তালৈ এই লাই খুঁটা লৈ যোৱা হ'ব এতিয়া ইয়াৰ যি যুৱকসকল পৰম্পৰাগত সাজপাৰেৰে ৰৈ আছে তেখেতসকলে কাণত লাই খুঁটা ল'ব আৰু লাই খুঁটা লৈ যি মহোৎসৱস্থলী আছে তালৈ যাব মহোৎসৱ হ'ব 17 জানুৱাৰীৰ পৰা শিল্পী দিৱসৰ দিনাখনৰ পৰা হ'ব আৰু এয়া লাই খুঁটা লৈ মহোৎসৱস্থলীলৈ যাত্ৰা পুনৰ আৰম্ভ হৈছে
এইবিলাক হৈছে আমাৰ যি আধ্যাত্মিক যিবিলাক কাৰ্যসূচী আছে তাত সম্প্ৰীতি আছে। কিন্তু ইমান সুন্দৰকৈ আৰু ইমান পৰিপাটিভাৱে গোটেই কামবিলাক কৰি থকা হৈছে। এই আধ্যাত্মিকতা এইবিলাকে আচলতে আধ্যাত্মিকতা মানে অকল ঈশ্বৰ সেৱা নহয়, পৰিকৃতভাৱে জীৱন নিৰ্বাহ কৰাটো আধ্যাত্মিকতাৰ এটা আন এক নিদৰ্শন। আমাৰ হেড ছাৰো আছে লগত আজি, আমি সকলোবিলাকেই আছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও আজি যোগদান কৰিছে। এয়া লাই খুঁটা লৈ অহা হৈছে হেৰিলৈ মহোৎসৱস্থলীলৈ, আকৌ ৰাইজে গায়নে বায়নে লৈ আহিছে। তাত গৈ সুন্দৰকৈ এতিয়া লাই খুঁটা স্থাপন কৰিব। এনেদৰে আচলতে গোটেই গাঁওখনৰ, গাঁও বুলিয়ে নহয় ইয়াত চুবুৰীয়া কেইবাখনো গাঁৱত আজি উৎসৱমুখৰ পৰিৱেশ হৈছে। উৎসৱমুখৰ পৰিৱেশ হোৱাৰ কাৰণটো হৈছে যে পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীৰ চতুৰ্থ যি অসম ভাওনা মহোৎসৱ, সেই ভাওনা মহোৎসৱ এইবাৰ হ'ব শিমলুগুৰিৰ নিচেই কাষৰীয়া মাউত গাঁৱৰ দৰিকিয়াল বৰনামঘৰৰ সন্মুখৰ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ ক্ষেত্ৰত। এয়া এতিয়া লাই খুঁটা পোতাৰ কাম আৰম্ভ হ'ব। বন্তি প্ৰজ্বলনৰ কাৰণে সাজু হৈছে আমাৰ যিগৰাকী আজি আমন্ত্ৰিত অতিথি, যিগৰাকীৰ দ্বাৰা আজি কৰা হ'ব সেয়া শিল্পগুৰু ৰেৱকান্ত মহন্ত। মই প্ৰথমে কৈছোঁৱেই আপোনালোকক। উদযাপন সমিতিৰ সভাপতি আছে ৰমেন দত্ত, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি অংকুৰ শইকীয়া, ভাৱৰীয়া বিশিষ্ট ভাৱৰীয়া। উদযাপন সমিতিৰ মুখ্য সম্পাদক আছে মানৱ হাজৰিকা। এই সকলোৱে আজি খুব সুন্দৰকৈ এই উদ্যোগটো লৈছে। আৰু এতিয়া ৰাইজে উৰুলিৰ ধ্বনি, আয়তীসকলৰ উৰুলি, দবা, কাঁহ, খোল, মৃদংগ বজাই বন্তি প্ৰজ্বলনেৰে গোটেই অনুষ্ঠান ভাগিৰ মুকলি কৰিব। আজিৰ পৰা আচলতে আওপকীয়াকৈ ভাওনা মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছে বুলিয়ে ক'ব পাৰি। ভাওনা মহোৎসৱৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে বুলি ক'লেও খুব বেছি মিছা কোৱা নহ'ব। এয়া বন্তি প্ৰজ্বলনৰ কাৰণে আগবাঢ়িছে ৰেৱকান্ত মহন্তদেৱ। কৃষ্ণ গায়নে বায়নে মাংগলিক ধ্বনিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাক নতুন প্ৰজন্মৰ মাজত ভাওনাক বিলাই দিবৰ কাৰণে, ভাওনাৰ সংস্কৃতিক নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবৰ কাৰণে পূৰ্বৰংগ সাংস্কৃতিক নাট্য সমাজ, যি সেই নাট্য সমাজে অহৰহ অপ্ৰাণ চেষ্টা চলাই আহিছে। আৰু পূৰ্বৰংগ নাট্য সমাজৰ কথা এটা কথাকৈ ক'ম যে পূৰ্বৰংগ নাট্য সমাজ অসমৰ এক শ্ৰেষ্ঠ ভাওনা দল। আৰু তেখেতসকলে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত ভাওনা প্ৰদৰ্শনেৰে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। আৰু সেই পূৰ্বৰংগ নাট্য সমাজেই, ধিতাইপুখুৰী পূৰ্বৰংগ নাট্য সমাজেই দৰিকিয়াল গাঁওবাসীৰ অতিথ্যত আজি ইয়াত এইবাৰ চতুৰ্থবাৰৰ কাৰণে অসম ভাওনা মহোৎসৱ 2023 আয়োজন কৰিছে। আৰু তাৰে আজি এয়া লাই খুঁটা পোতা হৈছে। আৰু খুব এটা গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচী। অকল লাই খুঁটা পোতাই নহয়, আজি ইয়াত ৰাইজে, এই দৰিকিয়াল গাঁওবাসী ৰাইজে, এই অঞ্চলৰ ৰাইজক একেলগে লৈ ন সাজো খাব। আজি ন খাব, সেই আয়োজনো চলিছে। ইয়াৰ পিছত নাম হ'ব, আজি মাংগলিক নাম হ'ব, ন শৰাই নাম হ'ব, লাই খুঁটা পোতাৰ নাম হ'ব। সেই নামো নামঘৰত চলিব। এইদৰে আচলতে কাৰ্যসূচী আজি খুব সুন্দৰকৈ আয়োজন হৈছে। আৰু এই কাৰ্যসূচীটো মই আপোনালোকক দেখুৱাবলৈ পাই আচলতে মোৰ ভাল লাগিছে। নামি লওঁ, বটলৰ তললৈ নামি লওঁ। মোৰ গোটেই ছাত্ৰবোৰে মোক বেৰি আছে, এইবাৰ গোটেইবাৰ মোৰ লগত। এইফালে বালি আছে, সেইকাৰণে আমি এইফালৰ পৰা নামিছোঁ। সিহঁতি মোৰ লগত লাগিয়ে পৰে, উপায় নাই।
এতিয়া নামঘৰত নাম চলিছে, নাম আৰম্ভ হৈছে। অকণমান নাম চাই লওঁ ৰ'ব। পুৰা চাহ খাই আছে দেখিছা বনোৱা উঠিবই ইফালে নৰ কাৰণে গোটেই মানুহখিনি যিসকল বোৱাৰী আছে বোৱাৰীসকলে শাক পাচলি কটাত ব্যস্ত হৈ পৰিছে নৰ কাৰণে। এইফালে বিলাহী চিলাহীৰ পৰা উলিয়াই লৈছে। বিলাহী হ'ব জানো, বিলাহীৰ লগত মাছ হ'ব আজি, মাছ বিলাহী। তাৰপৰা এইফালে চালাড বনাই আছে। মুঠতে গাঁওখনত একদম পূৰা আজি ব্যস্ত, গোটেই সকলো ব্যস্ত, পুৰুষ মহিলা সকলো ব্যস্ত, যুৱক যুৱতী সকলো ব্যস্ত। এটা উৎসৱ সন্মুখত আছে, ভাওনা মহোৎসৱ। এই যি ধাৰণা, এই যি কৃষ্টি সংস্কৃতি, মানুহে যে এতিয়া এয়া আহিলোঁ আমি সংবাদমেল, এখন সংবাদমেল আয়োজন কৰিছে ভাওনা মহোৎসৱৰ লগত সংগতি ৰাখি। আচলতে ভাওনা মহোৎসৱত কি হ'ব, কেনেধৰণৰ কাৰ্যসূচীবিলাক হ'ব, কেনেধৰণে প্ৰচাৰ মাধ্যমে সহায় কৰে, প্ৰচাৰ মাধ্যমক এই গোটেই কথাখিনি আগতীয়াকৈ জনাই দিয়া হৈছে। কাৰণ ইয়াত এই ভাওনা মহোৎসৱত এইবাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীক বৈষ্ণৱপ্ৰাণ উপাধি প্ৰদান কৰা হ'ব। বৈষ্ণৱপ্ৰাণ উপাধি প্ৰদান কৰা হ'ব আৰু সেই কথা আজি ৰাজহুৱাকৈ ঘোষণা কৰিছে। আৰু কেৱল সেয়াই নহয়, ভাওনাৰ কিমান দলে অংশগ্ৰহণ কৰিব, দলসমূহ ক'ৰ পৰা আহিব, তেখেতসকলক কেনেকৈ ৰখা হ'ব ইত্যাদি ইত্যাদি কথাখিনি অসমৰ জনসাধাৰণে জনাকৈ প্ৰচাৰ কৰিবৰ কাৰণে আজি সংবাদমেলখন আয়োজন কৰি ভাওনা মহোৎসৱৰ আচলতে প্ৰস্তুতি সম্পৰ্কে অৱগত কৰিছে। আৰু আজি এই সুবিধাখন সকলো বিষয় মানে আজি সামৰি লোৱা হৈছে। লাই খুঁটা স্থাপন, সংবাদমেল আৰু ৰাজহুৱা নখোৱা, এই গোটেইবিলাক আজি একেলগে সাঙুৰি লোৱা হৈছে। আৰু সেইদৰেই আজি গোটেই অনুষ্ঠানটো চলি গৈছে আৰু খুব সুন্দৰকৈ অনুষ্ঠানটো চলি গৈছে। আচলতে ন পৰ্ব আৰম্ভ হৈ গ'ল। এতিয়া আজি দুইটা নামঘৰ, দৰিকিয়াল নামঘৰ আৰু গোবিন্দপুৰ নামঘৰ, দুইটা নামঘৰ মিলি নসাজ আগবঢ়াইছে ৰাইজলৈ লাই খুঁটাৰ লগত। আৰু এতিয়া আৰম্ভ হৈছে। গোটেই দুইটা নামঘৰৰ ৰাইজে একেলগে মিলি খুৱাইছে। ৰাইজ একত্ৰিত হৈ আচলতে খাইছে। আৰু এয়াই হৈছে আমাৰ জাতীয় উৎসৱবিলাকত যি ভাতৃত্ববোধ, প্ৰেম, ভাতৃত্ববোধ, আমাৰ যে প্ৰতিটো সংস্কৃতিৰ লগত যে জড়িত হৈ থাকে, তাৰ এটা উদাহৰণ আমাৰ এই খোৱা পৰ্ব। মাছেৰে খুৱাইছে, খুব ধুনীয়া। আৰু বহু অঞ্চলৰ ৰাইজ আহিছে, একেলগে বহিছে, একেলগে এসাঁজ খাইছে। আমি যে সেই গুৰুক দিম ভকতক দিম বুলি আগবঢ়াওঁ, সেই আগবঢ়োৱা ইয়াৰ পিছৰ পৰা ৰাইজে ঘৰে ঘৰে খাব, কিন্তু প্ৰথমে ৰাজহুৱাকৈ খাই লৈ আচলতে সেই আজিয়ে হৈ গৈছে ইয়াত। হাত শুকাই যায়, পিছত আকৌ হাত শুকাই যায়, পিছত খাবলৈ ধান্দা কৰোঁ। একদম সুন্দৰ আয়োজন চলি আছে। এইফালে বনাই আছে আমাৰ প্ৰভুসকলে, আমাৰ আকৌ প্ৰভুসকলে বনাই। এইফালে মাছ কি মাছ? বাহু পুৰা উতলি আছে। সেৱা কৰিছে ৰাইজে, সেৱা কৰাৰ পিছতে আৰু গ্ৰহণ কৰিব। অনুভৱ একদম সুন্দৰ অনুভৱ আচলতে ভাষাই প্ৰকাশ কৰা টান। আজিৰ দিনটোত যি ভাওনা মহোৎসৱ আয়োজন কৰিবলৈ লৈছে তাৰ লগত সংগতি ৰাখি আজি প্ৰথম কাৰ্য হৈছে লাই খুঁটা স্থাপন
আৰু লাই খুঁটা স্থাপন সুন্দৰভাৱে ইয়াত সমাপন হোৱাৰ পাছতেই সমূহ ৰাইজ একত্ৰিত হৈ ইয়াত ন ধানৰ ন চাউলেৰে সম্প্ৰীতি এসাঁজ আয়োজন কৰিছিল আৰু তাৰো আমি সোৱাদ ল'বলৈ আহিছোঁ। ইতিমধ্যে আমি এখনত বহিছোঁ আহাৰমুঠিৰ। আমি নিশ্চয় ধৰিম ইয়াত মৎস্য যোগান ধৰা হৈছে মাছেৰে। আমি তৃপ্তিৰে এসাঁজ খাওঁ সকলো ৰাইজে মিলি লগতে স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজ। খুব সুন্দৰ এটা পৰিৱেশ। বিলাই আছে আমাৰ ল'ৰাবোৰে। আমাৰ সুশান্ত মাছ চাছ নাখায় মানে, ই অলপ নিৰামিষ খাই ল'ৰাটো। তলত নোৱাৰে খাব। এই ডেস্কখন দিছোঁ, এইখন সেয়া মুচি দিয়া হৈছে ডেস্ক। সেয়া সুশান্তৰ কাৰণে বেলেগে সেয়া বনাই দিয়া হৈছে ডেস্ক। কোনে না প্ৰথমে বেয়া নাপায়। নখোৱা অসমীয়া গ্ৰাম্য সমাজ জীৱনৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি আজি দৈগিয়াল গাঁৱৰ আমাৰ গোবিন্দ নামঘৰ আৰু বৰনামঘৰৰ সমূহ সেৱকীয়ে আৰু দাঁতিকাষৰীয়া গাঁওসমূহৰ ৰাইজসকলক লৈ আজি পূৰ্বৰংগ অসম ভাওনা মহোৎসৱৰ যে লাই খুঁটা স্থাপনৰ এই শেষত প্ৰান্তত আজি আমি সকলোৱে প্ৰীতিভোজ খাবলৈ লৈছোঁ। মানে নখোৱা গাঁৱৰ যে আগৰ অসমীয়া সমাজৰ গ্ৰাম্য সমাজৰ পৰম্পৰা ৰক্ষা কৰি আমি সকলো গোটেই বহি আৰু ডেকা জীয়ৰী বুঢ়া বুঢ়ী মানে সকলো যিমান বহি পানি একেখন পথাৰতে আমি ন খাবলৈ লৈছোঁ। খুব ভাল লাগিছে। আপুনিও আহিছে, প্ৰণৱজ্যোতি দত্ত আমাৰ স্থানীয় বিদ্যালয়ৰ শিক্ষক, তেওঁ বাদ পৰি ৰোৱা নাই, সেইকাৰণে ভাল লাগিছে। প্ৰণৱজ্যোতি দত্তই বৰ সুন্দৰভাৱে আমাক উপস্থাপন কৰিছে। আঘোণৰ শেষৰ দিনটোত দৈকালবাসী ৰাইজৰ আতিথ্যত আমি এই অনুষ্ঠানটোত উপস্থিত হৈ নভাগ খাবলৈ পাইছোঁ। এইটো আমাৰ বাবে সৌভাগ্য বুলি ভাবিছোঁ। আশা ৰাখিছোঁ এই নভাগ খোৱাৰ লগতে আগন্তুক যিটো অনুষ্ঠান হয় অনুষ্ঠানটোৰ সফলতা যাতে লাভ কৰে, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ। এইফালে খোৱা আৰম্ভ হ'ল যদি এইফালে আচলতে বনাই থাকিবলগীয়া হৈছে, কাৰণ বহু মানুহ হৈছে আৰু সুন্দৰকৈ আইসকলে গ্ৰহণ কৰিছে আৰু খুব সুন্দৰকৈ আমাৰ ডুং আৰু পাত দিয়ে। ডুঙত আমাৰ দাইল দিয়ে আৰু পাতত ভাত, এইটো ডুং বুলি কয় আমাৰ ফালে। এয়া ভকতসকল আৰু তাতকৈ জ্যেষ্ঠসকল এইসকল। সিফালে সেয়া গোঁসাই বহি আছে, গোঁসায়ে ৰান্ধিছিলে আজি, গোঁসাই বহি আছে আৰু সকলোকে এবাৰ দেখুৱাই দিছোঁ আচলতে এইসকল। আৰু সকলোৰে মনত অত্যন্ত স্ফূৰ্তি আৰু আনন্দ আচলতে। ময়ো খাই লওঁ। এপি চলিয়াৰে ধৰিব কেনে ফ্ৰাইডে লাই খুঁটাৰ পিছত কেনেকুৱা আজি? সুন্দৰ। খোৱাটো মেইন কথা নহয়, এই যে ৰাইজে একেলগে বহি যে এসাঁজ খাইছে সেইটো আচল কথা। আৰু অসমীয়া মানুহৰ সংস্কৃতিত এই বস্তুটো আছে, য'ত একতা ভাতৃত্ব প্ৰতিটো উৎসৱ পাৰ্বণতে কিন্তু একতা ভাতৃত্ব এইটো মুখে আছে। মহাপুৰুষ শংকৰদেৱৰ এই যি সমাজ ব্যৱস্থা চিন্তা কৰিছিলে, এই ধৰ্মীয় নীতি নিয়মত মহাপুৰুষ শংকৰদেৱে যিখিনি সমাজ ব্যৱস্থাৰ যিটো পৰিকল্পনা কৰিছিলে আৰু তাত যিবিলাক উৎসৱ পাৰ্বণ তেখেতে সমাজত সোমোৱাই দিছিলে, প্ৰত্যেকটোতে কিন্তু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে উচ্চ নিচ ভেদাভেদ পৰিহাৰ কৰি সকলোৰে একত্ৰ প্ৰচেষ্টাত হোৱা কিছুমান কাম কৰিছিলে। আৰু তাৰ পিছত নখোৱা উৎসৱটো আৰু যিটো ৰন্ধনশৈলী হৈছে সম্পূৰ্ণ নীতি নিয়মৰ সম্পূৰ্ণ আধ্যাত্মিক নীতি নিয়মৰ মাজেৰে গোটেই নিয়মটো হৈছে। আৰু সেইকাৰণে আচলতে ভাল লাগিছে। আমি কওঁ নহয়, এতিয়া আমি নভূইত কওঁ গুৰুক দিম, ভকতক দিম, তাৰপিছতে নিজৰ দেহাত দিম। সেই আচলতে গুৰুক দিয়া, ভকতক দিয়া, আজি ভকতক দিলে, তাৰপিছত ৰাইজে এতিয়া নিজৰ দেহাত দিব আচলতে। কিন্তু এই আমাৰ দত্তই এই সাজ খোৱাৰ আগতে আধা ঘণ্টা আগত আমাৰ লগত যিটো জলপান দীঘমুখৰ যিটো থমা দৈ, সেইটো কিন্তু চৰগুৱা যিটো দৈ
সেইটো খালে কিন্তু আৰু দৈ মানে হাত মুচি তৎ পোৱা নাই দৈ পাছত আকৌ এতিয়া আকৌ আজি এই ন খোৱাৰ পৰ্বৰ পাছতেই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনাক প্ৰতিদিনাই 17 জানুৱাৰীৰ পৰা প্ৰতিদিনা ভাওনা মহোৎসৱৰ প্ৰতিটো ভিডিঅ' আপোনাক দি যাম আৰু আশা কৰোঁ যিসকল আমাৰ ওচৰৰ সকলোৱে আহিব ভাওনা মহোৎসৱত। আৰু মই এটা কথা ক'বলৈ পাহৰি গ'লোঁ, ইয়াত আউনীআটীয়া সত্ৰ শ্ৰী শ্ৰী ডক্টৰ পীতাম্বৰদেৱ গোস্বামীদেৱে বাহৰ পাতিব 17 তাৰিখৰ পৰা। 17 তাৰিখৰ পৰা তেখেতৰ বাহৰ হ'ব ইয়াত আৰু শৰণ ভজনো দিব। কোনোবাই যদি শৰণ ভজন ল'বলৈ বিচাৰে বা আমাৰ শিৱসাগৰ অঞ্চলৰ বা শিমলুগুৰি তাৰ কাষৰীয়া অঞ্চলৰ ৰাইজে এতিয়া এই নামঘৰলৈ আহি 17 তাৰিখৰ পৰা 20 তাৰিখলৈকে শৰণ ভজনো ল'ব পাৰিব আউনীআটীয়া ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভুৰ ওচৰত আপোনালোকে ল'ব পাৰিব। আৰু পূৰ্বৰংগ নাট্যগোষ্ঠীয়ে এতিয়া 4ৰ্থ বৰ্ষৰ কাৰণে ভাওনা মহোৎসৱ 2023 আয়োজন কৰিছে। সকলোৱে সফল কৰি তোলক তাৰে কামনাৰে ভিডিঅ'টো সামৰিছোঁ। PNB চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। নমস্কাৰ।